নমস্কাৰ জেচিচিৰ সংবাদ পৰিক্ৰমালৈ আপোনাক স্বাগতম ষ্টুডিঅত মই জয়শ্ৰী মিধি প্ৰথমে চাওক আজিৰ সংবাদ শিৰোনাম জাগিৰোডৰ খুট্টাদলত দুই ফৈদৰ মাজত প্ৰচণ্ড সংঘাত বিশেষ সম্প্ৰদায়ৰ লোকে হিন্দু লোকক আক্ৰমণৰ অভিযোগ মঙলবাৰে জাগিৰোডত মন্ত্ৰী পীযুষ হাজৰিকা অংশগ্ৰহণ কৰিলে দুটাকৈ বিশেষ কাৰ্যসূচীত মৰিগাঁৱৰ সোণাৰীগাঁৱত মঙলবাৰে নিশা ভয়ংকৰ পথ দুৰ্ঘটনা অচিনাক্ত বাহনৰ খুন্দাত প্ৰাণ গ'ল 3 বাইক আৰোহীৰ জাগিৰোডৰ নেলিত বিদ্যুৎ বিভাগৰ মৰণ ফাণ্ড বেলতলাৰ পথাৰত প্ৰাণ গ'ল বন্যহস্তীৰ এতিয়া চাওক বাতৰি বিস্তৃত ৰূপত মঙলবাৰে জাগিৰোডত মন্ত্ৰী পীযুষ হাজৰিকা উপস্থিত হৈ পৃথকে অংশগ্ৰহণ কৰে দুটাকৈ কাৰ্যসূচীত প্ৰথমতে অসম দৰ্শন আঁচনিৰ অধীনত সমষ্টিটোৰ উপাসনাস্থলীসমূহলৈ আৰ্থিক অনুদান আগবঢ়াৰ পাছতে জাগি ভকত গাঁও মণ্ডল কাৰ্যালয়ত ভাগ লয় এক যোগদান কাৰ্যসূচীত এই সভাতে সাংসদ প্ৰদ্যুৎ বৰদলৈ তীব্ৰ ভাষাৰে সমালোচনা কৰে মন্ত্ৰীগৰাকীয়ে জাগিৰোডত মন্ত্ৰী পীযুষ হাজৰিকাই মঙলবাৰে দুটাকৈ বিশেষ কাৰ্যসূচীত অংশগ্ৰহণ কৰে প্ৰথম অৱস্থাত জাগিৰোডৰ বহুমুখী প্ৰেক্ষাগৃহত অসম দৰ্শন আঁচনিৰ অধীনত জাগিৰোড সমষ্টিৰ 181টা উপাসনাস্থলীলৈ আগবঢ়াই বিত্তীয় অনুদান অসম চৰকাৰে ৰূপায়ণ কৰা এই বিশেষ আঁচনিৰ জৰিয়তে মন্ত্ৰী পীযুষ হাজৰিকাই 2024-25 বৰ্ষৰ বাবে কেইবা শতাধিক ৰাইজৰ উপস্থিতিত চেকৰ যোগেৰে 1.5 লাখকৈ টকা বিত্তীয় অনুদান আগবঢ়ায় উপাসনাস্থলীসমূহলৈ মন্ত্ৰীগৰাকীক এই কাৰ্যসূচীত সংগ দিয়ে মৰিগাঁও জিলায়ুক্ত দেৱাশিষ শৰ্মা সমজিলায়ুক্ত বিমান দাসৰ লগতে প্ৰশাসনৰ কেইবাগৰাকীও বিষয়ববীয়াই আজি আমাৰ সমষ্টিত 192টা উপাসনাস্থলীলৈকে 3 লাখ টকাৰ অগ্ৰিম 1.5 লাখ টকা দিয়াৰ ব্যৱস্থা কৰিলোঁ সকলো অত্যন্ত সুখী মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই উপাসনাস্থলীসমূহ ভালদৰে নিৰ্মাণ কৰাৰ কাৰণে এই ধনৰাশি পঠাইছে এই কেইদিনত আমি অসমৰ 17,500 উপাসনাস্থলীলৈকে এই টকাখিনি দিয়াৰ ব্যৱস্থা কৰিছোঁ আগতে কোনোৱে এই কাম কৰা নাছিল বুলি ৰাইজে একেমুখে স্বীকাৰ কৰিছে আগতে কোনো এখন চৰকাৰে বিহুত আৰ্থিক সাহায্য 1.5 লাখকৈ দিয়া নাছিল আগতে কোনো এখন চৰকাৰে দুৰ্গা পূজাত 10,000কৈ টকা আৰ্থিক সাহায্য দিয়া নাছিল প্ৰত্যেকখন কমিটিলৈ আগতে কোনো এখন চৰকাৰে আমাৰ ভগৱান শ্ৰীকৃষ্ণৰ ৰাসলীলাত কেতিয়াও 25,000কৈ টকা প্ৰত্যেকখন ৰাস মহোৎসৱলৈকে দিয়াৰ ব্যৱস্থা কৰা নাছিল এই কামখিনি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰাৰ কাৰণে সকলোৱে ভূয়সী প্ৰশংসা কৰিছে সকলোকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এটা আশীৰ্বাদ জনাবলৈ অনুৰোধ কৰিছোঁ ইয়াৰ পাছতেই ভাৰতীয় জনতা পাৰ্টিৰ জাগিৰোড বিধানসভা সমষ্টিৰ উদ্যোগত জাগি ভকতগাঁও মণ্ডল কাৰ্যালয়ত অনুষ্ঠিত এক যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰে মন্ত্ৰী পীযুষ হাজৰিকাই মন্ত্ৰীগৰাকীৰ উপস্থিতিত পশ্চিম মায়াঙৰ প্ৰায় 30গৰাকী কংগ্ৰেছৰ সদস্যই আনুষ্ঠানিকভাৱে যোগদান কৰে ভাৰতীয় জনতা পাৰ্টিত আজি জাগিৰোড সমষ্টিৰ পশ্চিম মায়াং পঞ্চায়তৰ 30গৰাকী কংগ্ৰেছ কৰ্মীয়ে আহি আমাৰ দলত যোগদান কৰিলে আচলতে প্ৰায় 2 মাহ ধৰি তেখেতলোকে আমাৰ লগত যোগাযোগ কৰি আছিলে মই বিভিন্ন কামৰ ব্যস্ততাৰ বাবে সময় দিব পৰা নাছিলোঁ আজি যোগদান কৰিবলৈ তেখেতলোক অহাত অত্যন্ত সুখী হৈছোঁ আৰু তেখেতলোক নিজ অঞ্চলত যথেষ্ট শক্তিশালী আৰু বহু কষ্টৰ মাজতো কংগ্ৰেছ দল ত্যাগ কৰা নাছিলে কিন্তু এতিয়া কংগ্ৰেছ দলৰ কাৰ্য প্ৰণালীত তেখেতলোক অতিষ্ঠ হৈছে আৰু সেইকাৰণে বিজেপি দলত আহি যোগদান কৰিছে এই সন্দৰ্ভতে মন্ত্ৰীগৰাকীয়ে নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈক তীব্ৰ ভাষাৰে সমালোচনা কৰে মই কাৰোবাৰ ঘৰত বহি যোগদান কৰিবলৈ নাযাওঁ যোনে কাৰোবাৰ ঘৰত বহি মণিকুটৰ টকা দিম বুলি মিছা কথা কৈ যোগদান কৰিছিল তেখেতসকলক আজি বুজাই দিছোঁ যে জাগিৰোড সমষ্টিত ইমান ইজিলি ইলেকশ্যন খেলিব ভৱিষ্যতে নোৱাৰিব মন্ত্ৰী পীযুষ হাজৰিকাই গড় হত্যাৰ বাবে ৰকিবুল হুছেইনৰ সমান্তৰালভাৱে সাংসদ প্ৰদ্যুৎ বৰদলৈও দায়ী বুলি উল্লেখ কৰাৰ লগতে শক্তিমন্ত্ৰী হৈ থকাৰ সময়ত নিজৰ সমষ্টি মাৰ্ঘেৰিটাত বাঁহৰ খুঁটাৰে বিদ্যুৎ পৰিবাহী তাঁৰ লৈ যোৱা হৈছিল বুলি তীব্ৰ কটাক্ষ কৰে সাংসদগৰাকীক সেইগৰাকী ব্যক্তিক ক'ব খুজিছোঁ যে গড় হত্যা আপুনি ৰোধ কৰিব নোৱাৰিলে আপোনাৰ বিৰুদ্ধে প্ৰসন্ন তুৰুঙৰ হত্যাৰ অভিযোগ আছে আপোনাৰ দিনত আপুনি যেতিয়া শক্তিমন্ত্ৰী আছিল
আপুনি য'ত হাৰি পেলাই নগাঁৱলৈকে পলাবলৈ বাধ্য হ'ল সেই মাৰ্ঘেৰিটা সমষ্টিত মই সচক্ষুৰে দেখিছিলোঁ যে ইলেক্ট্ৰিক পোষ্ট নাছিল আপুনি শক্তিমন্ত্ৰী থকাৰ সময়ত তেতিয়া বাঁহৰ খুঁটা আছিল গতিকে আপুনি এগৰাকী ব্যৰ্থ মন্ত্ৰী ব্যৰ্থ বিধায়ক ব্যৰ্থ সাংসদ গতিকে আপুনি মোৰ লগত বা আমাৰ সমষ্টিত আমাৰ দলৰ লগত কুচক্ৰান্ত কৰি ৰাজনীতি কৰি একো ফল নাপাব আজিৰ এই ঘটনাই আপোনাক আমি প্ৰমাণ দেখুৱাইছোঁ আনহাতে আগন্তুক লোকসভা নিৰ্বাচনত প্ৰদ্যুৎ বৰদলৈক 90,000ৰো অধিক ভোটৰ ব্যৱধানত পৰাস্ত কৰাৰো হুংকাৰ দিয়ে মন্ত্ৰী পীযুষ হাজৰিকাই অহংকাৰ কৰা নাই কোনোবা জিকিছে লাহৰীঘাটৰ ভোটত আৰু ঢিঙৰ ভোটত ৰূপহীৰ ভোটত কোনোবা জিকিছে চামগুৰিৰ ভোটত কোনোবা জিকিছে কিন্তু জাগিৰোডত অতি বেয়াকৈ ধাৰাসায়ী হৈছিল 77,000 ভোটত জাগিৰোডত হাৰিছিল তেতিয়াৰ পৰা এগৰাকী ব্যক্তিৰ মোৰ ওপৰত হিংসা কিয় জাগিৰোডত 77,000 ভোটত হাৰিম বিজেপিত থাকিলে বাংলাদেশীৰ বিৰুদ্ধে যুঁজ দিব পাৰি আৰু অসমক গ্ৰাস কৰি অহা একাংশৰ বিৰুদ্ধে মাত মাতিব পাৰে আৰু জাতিটোৰ হকে কাম কৰিব পাৰে বুলি মন্তব্য কৰি পীযুষ হাজৰিকাই সাংসদ প্ৰদ্যুৎ বৰদলৈ কৰা মন্তব্যৰো প্ৰত্যুত্তৰ দিয়ে এনেদৰে বিজেপিৰ যোগদান সভাত উপস্থিত হৈ মন্ত্ৰী পীযুষ হাজৰিকাই তীক্ষ্ণ বাক্যবাণেৰে থকা সৰকা কৰে সাংসদ প্ৰদ্যুৎ বৰদলৈক চাওক মই কোৰ্টত কেছ দি আছোঁ আকৌ দিম গতিকে চলি থাকিব কিন্তু প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াৰ এটাই কষ্ট কিয় জাগিৰোডত 77,000 ভোটত তেখেত হাৰিলে কিয় জাগিৰোডত কোনো এটা অনুষ্ঠানত তেখেতক নামাতে কিয় জাগিৰোডত 1000 মানুহলৈ ক'তো এখন মিটিং পাতিব নোৱাৰে কাৰোবাৰ ঘৰত বহি 20টা মানুহ ফুচুলাই লৈ যায় আকৌ আজি আহি আপোনালোকৰ আগত কৈ দিলে যে আমাৰ নামঘৰটোৰ মন্দিৰটোৰ মণিকূটটোৰ পইচা দিম বুলি কৈ ফাঁকি মাৰি লৈ গৈছিল আৰু এগৰাকী ব্যক্তি যাক আমি 6 মাহৰ আগত পাৰ্টিৰ পৰা এক্সপেল কৰিছিলোঁ আমাৰ দলৰ বিৰুদ্ধে কাম কৰাৰ কাৰণে তেওঁতো আমাৰ দলৰ ব্যক্তি নহয় এতিয়া আমি দলৰ পৰা অব্যাহতি দিলোঁ বা এক্সপেল কৰিলোঁ তেওঁ আমাৰ ব্যক্তি নেকি কালিলৈকে যদি পষ্টত থাকিলে হয় তেওঁ বিজেপি হয় আমি 6 মাহৰ আগত তেখেতক আমাৰ দলৰ পৰা অব্যাহতি দিছোঁ গতিকে কুচক্ৰান্ত কৰি লাভ নাই ৰাইজৰ কাৰণে কাম কৰিছোঁ ৰাইজৰ লগত আছোঁ গতিকে আমাক ইয়াতে ভগৱানৰ আশীৰ্বাদত একো কৰিব নোৱাৰে এইবছৰ 77,000 ভোটত হৰুৱাইছোঁ ভগৱানৰ আশীৰ্বাদত আহাবাৰ 90,000 ভোটত হৰুৱাম জাগিৰোডৰ মকৰিয়াত ধোৱাচাঙত জলজীৱন মিছনৰ আঁচনি এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ সাধাৰণ জনতাৰ শুকাই গৈছে গভীৰ নলীনাদ কুৱা চৰকাৰৰ কোটিটকীয়া প্ৰকল্প পৰিণত হৈছে ভালুকৰ হাগিত ক্ষুভিত জনতাই শীঘ্ৰেই ব্যৱস্থা গ্ৰহণৰ আহ্বান জনালে কৰ্তৃপক্ষক বগাহাটীত পৰিণত হৈছে জলজীৱন মিছনৰ পানী যোগান আঁচনি জাগিৰোডৰ মকৰিয়াত এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ কৰিছে স্থানীয় ৰাইজে মকৰিয়া পানী যোগান আঁচনিটো বিকল হৈ থকা খোৱাপানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে যিহেতু সম্প্ৰতি খৰাং বতৰৰ ফলত কুৱা বা নাদবোৰ শুকাই গৈছে সেয়েহে এতিয়া জমৰ যাতনাত ভুগিছে জনতা আমাৰ এই মকৰিয়া পানী যোগান আঁচনি আজি বিকল হোৱা 2-3 মাহ হ'ল আমাৰ প্ৰথম বেয়া হৈছিল মটৰটো আমি স্থানীয় ৰাইজে মানে পানী যোগান আঁচনি পৰিচালনা সমিতিয়ে আমি পইচা অলপ তোলা কৰি আমি মটৰটো ঠিক কৰিলোঁ তাৰ পাছত আৰু এতিয়া বৰ্তমান বেয়া হ'ল বৰিংটো আমাৰ পানী নাইকিয়া হৈ গ'ল তলত পানী নাইকিয়া হৈ যোৱাৰ ফলত আমি আমাৰ বিভাগীয় কাৰ্যবাহী অভিযন্তা আমাৰ বড়ো ছাৰ ডাঙৰীয়াক আমি খবৰ কৰিলোঁ তেখেতৰ লগত যোগাযোগ কৰি তেখেতে ক'লে যে আমাৰ বিভাগীয়ভাৱে আমি কৰিব লগা কাম একো নাই কাৰণ আমাৰ হাতত পুঁজি নাই চৰকাৰৰ যদি মানে চৰকাৰে আমাৰ হাতৰ পুঁজি যিহেতু আমাৰ তাত নাই গতিকে আমি বিভাগীয়ভাৱে আমি কৰিব পৰা ব্যৱস্থা একো নাই তো তেখেতে আমাক ক'লে যে আপোনালোকে এটা কাম কৰক আপোনালোকে মন্ত্ৰী মহোদয়ৰ লগত আপোনালোকে যোগাযোগ কৰক গতিকে আমি মন্ত্ৰী মহোদয়ক আমাৰ এই স্থানীয় ৰাইজৰ জৰিয়তে আৰু আমাৰ পানী যোগান পৰিচালনা সমিতিৰ তৰফৰ ফালৰ পৰা আমি অনুৰোধ জনাইছোঁ যাতে আমাৰ এই পানী যোগান আঁচনিৰ বৰিঙৰ ব্যৱস্থাটো যাতে অতি সোনকালে কৰি দিয়ে যাতে মানুহখিনি বিশুদ্ধ খোৱা পানীৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে বিচাৰি আছে এটুপি বিশুদ্ধ খোৱা পানীৰ অভাৱত স্থানীয় লোকে নানান বেমাৰ আজাৰত ভুগি অহা পৰিলক্ষিত হৈছে আজি আমাৰ এটাই সমস্যা হৈ আছে যে আমাৰ মকৰিয়া অঞ্চলত আজি 2 মাহৰ পৰা ধৰি বিশুদ্ধ খোৱা পানী নাই তাৰ কাৰণে পাহাৰৰ পৰাই পানী আনি খাবলগীয়া হৈছে আজি এই পানীখিনি নোহোৱাৰ কাৰণতো এতিয়া আমাৰ মহিলাসকলৰ বহুত কষ্ট হৈছে মহিলাসকল বুলি কওঁতে গোটেই ল'ৰা ছোৱালী ধৰক গোটেই গাঁৱৰ মানুহবিলাকৰ কাৰণ বিশুদ্ধ খোৱা পানী নহ'লে বহুত বেমাৰে আক্ৰমণ কৰে তাৰ ফলত এতিয়া মানুহৰ জ্বৰ হ'ব ধৰিছে আৰু কিছুমানৰ ডায়েৰিয়া হ'ব ধৰিছে সেয়ে অতি শীঘ্ৰেই আঁচনিখন কাৰ্যক্ষম কৰি তুলিবলৈ আহ্বান জনাইছে বিভাগীয় কৰ্তৃপক্ষৰ লগতে স্থানীয় বিধায়ক তথা মন্ত্ৰী মহোদয়ক আমি মহোদয়ৰ ওচৰত বাৰম্বাৰ কাটৰ অনুৰোধ কৰিছোঁ যাতে আমাৰ ৰাইজক এই খোৱা পানীখিনি সোনকালে আমাক ব্যৱস্থাটো কৰি দিয়ে যেন আমাক আৰু একো নালাগে আমাক খালি খোৱা পানীখিনি ব্যৱস্থা কৰি দিলে হ'ল তাৰ কাৰণে আমি ধৰক ৰাইজেও সহযোগ কৰিম আৰু
ধৰক চৰকাৰৰ ফালৰ পৰা আমাক কি ব্যৱস্থা দিয়ে তাৰ এটা দিহা পৰামৰ্শ লাগে আমাক। জাগিৰোডৰ খুট্টা দলত দুই ফৈদৰ মাজত হোৱা সংঘাতক লৈ তীব্ৰ উত্তেজনাই বিৰাজ কৰে। ঈদৰ এদিন পূৰ্বে এখন খেলপথাৰৰ খেলক কেন্দ্ৰ কৰি এক বিশেষ সম্প্ৰদায়ৰ লোকে হিন্দু লোকক আক্ৰমণ কৰাক লৈ সৃষ্টি হয় এক সংঘাতৰ। ঘটনা সন্দৰ্ভত জাগিৰোড আৰক্ষীয়ে কেইবাটাও দুৰ্বৃত্তক আটক কৰিছে যদিও এতিয়াও মুকলি আকাশৰ তলত মূল অভিযুক্ত। জাগিৰোডৰ খুট্টা দলত দুই ফৈদৰ মাজত প্ৰচণ্ড সংঘাত। বিশেষ সম্প্ৰদায়ৰ লোকে হিন্দু লোকক আক্ৰমণৰ অভিযোগ। এইবাৰ জাগিৰোডৰ খুট্টা দলত পুনৰ হিন্দু বসতি প্ৰধান অঞ্চলত এক বিশেষ সম্প্ৰদায়ৰ দপদপনি। ঘটনাক লৈ সমগ্ৰ অঞ্চলজুৰি বিৰাজ কৰিছে চেপা উত্তেজনা। আমাৰ ডুঙাবাৰী তিনিটা ল'ৰা গৈছিল বজাৰ কৰিব, আহোঁতে আটক দি মাৰপিট কৰিলে। এইবোৰ এটা শুনিছোঁ মই। তাৰপিছত ইহঁতে হাল্লা কৰি আছে ঘৰতে, আমাক মাৰিলে এই শব্দটো কৈ আছে। এই শব্দটো শুনাৰ লগে লগে সিফালৰ পৰা মানুহ প্ৰায় 150 মান মানুহ আহি আছে অনুমান। তেতিয়া মই ভাবিলোঁ ল'ৰাকেইটা মাৰিছে এতিয়া আৰু যুদ্ধ লাগিলে মানুহ মাৰা হৈ যাব পাৰে। সেইবুলি মই ঘৰৰ চোতালৰ পৰা হাত জোৰ কৰি কৈছোঁ, বাবাহঁতে কাজিয়াটো কৰিব নালাগে, বিচাৰখন কৰ। এইকেইটা কথা কোৱাৰ লগে লগে মই জেওৰা ঘৰত বেৰ ভাঙি চোতাল সোমাই মই মাৰধৰ কৰিলে। তেতিয়া মই চিঞৰ দিছোঁ, কেইটামান ল'ৰাই গৈ মোক ৰক্ষা কৰিছে। এখন খেলপথাৰত খেল খেলাক কেন্দ্ৰ কৰিয়েই দুই সম্প্ৰদায়ৰ যুৱকৰ মাজত ঈদৰ এদিন পূৰ্বে হৈছিল কাজিয়াৰ সূত্ৰপাত। ইয়াৰ পিছতেই হিন্দু বসতি প্ৰধান অঞ্চলটি জ্বলাই দিয়া হুংকাৰ দিয়াৰ অভিযোগ এটি বিশেষ সম্প্ৰদায়ৰ বিৰুদ্ধে। এই সন্দৰ্ভত ইতিমধ্যে কেইজনমানক আটক কৰিছে যদিও এতিয়াও মুকলি আকাশৰ তলত মূল আক্ৰমণকাৰী। প্ৰথম কাহিনীটো হৈছে আমি য'ত ক্ৰিকেট খেলোঁ তাত বহি সিহঁতে টাচ খেলি আছে। তাৰপিছত আমি যেতিয়া তাত বাধা দিছোঁ যে আমি য'ত বল খেলোঁ তাত তহঁতে টাচ খেলিব নোৱাৰো, আমাৰ অসুবিধা হয়, তহঁতে ইয়াৰ পৰা উঠি যা। তাৰপিছত সিহঁতে উঠি যোৱাৰ লগে লগে সিহঁতে কৈছে যে তহঁতে বঙালী গাঁৱৰ যিমানকেইটা ল'ৰা আছ, বঙালী ল'ৰা, তহঁতৰ পিঠিত বস্তা বান্ধিব লাগিব। তাৰপিছত আমিতো এইবিলাক ভাবা নাই যে এনেকুৱা হ'ব বুলি। আমি সন্ধিয়া বজাৰ কৰিব গ'লোঁ, অহাৰ টাইমত সিহঁতে 14টা না 15টা মানুহে ল'ৰা আমাক ৰখাই কিনে ৰাস্তাত আমাক তিনিজনক মাৰপিট কৰিছে। 20জন মান ডাঙৰ মানুহ আহিছে হাল্লা শুনি কিনে। তো সিহঁতক আমি কৈছোঁ আমাক যেনে তেনে বচাক, সিহঁতে আমাক এনেকৈ মাৰপিট কৰি আছে। সিহঁতৰ ডাঙৰ মানুহবিলাকে কৈছে সিহঁতৰ ল'ৰাকেইটাক তহঁতৰ যি মন যায় তহঁতে কৰিব পাৰো, আমি এইবিলাকত নাই। তাৰপিছত আমি দৌৰি কিনে পলাই আহিছোঁ, সিহঁতে আমাৰ পিছফালে বাঁহ লৈ দৌৰি আহিছে। তাৰপিছত এইটো মন্দিৰৰ ওচৰত আমি অহাৰ লগে লগে সিহঁতে 200ৰ ওপৰত হ'ব লাঠি চাঠি লৈ আমাৰ গাঁৱত সোমাই গৈছে। মুছলিম মানুহ, এইটো গাঁৱৰ খুট্টা দলৰে হয়, এইটো চাইডৰ পুৰা মুছলিম মানুহ চব উঠি আহি গ'ল। মেইন আছিলে ফিৰদৌছ আলী, তাৰপিছত আকাশ আলী, মহিবুৰ ৰহমান, আতা, নুৰজামাল, নুৰ ইছলাম, গুলজাৰ, খাইৰুল। সিহঁতে আছামী 6জন না 7জনক লৈ গৈছে। মেইন আছামী ধৰা নাই এতিয়ালৈকে। এতিয়া কৈ আছে কিবা মোকাবিলাৰ কথা। পুলিচটো এনে দিনত দিয়ে। দেওবাৰ দিনা এনেকুৱা কাজিয়া হৈছে, তো দেওবাৰ দিনা আমাক তাত ৰখাই কিনে ৰাতি এনেকৈ মাৰপিট কৰিছে। তাৰ পিছদিনা সোমবাৰ ঈদৰ দিনাও আমাৰ বেংগলী ল'ৰা এটা বজাৰত যাব ওলাইছে, দিনতে ৰখাই কিনে মাৰিছে। উল্লেখ্য যে পূৰ্বেও এই অঞ্চলত হিন্দু পৰিয়ালক আক্ৰমণৰ এনেধৰণৰ ঘটনা সংঘটিত হৈছিল যদিও আৰক্ষীৰ সোপাঢিলা নীতিৰ বাবেই নিয়ন্ত্ৰণ হোৱা নাই এনে বিশেষ সম্প্ৰদায়ৰ দপদপনি। এইবিলাক যিবোৰ ওপৰত বক্তা যিখিনি কৈ গৈছে ঘটা সঁচা কথা, আগে পিছেবিলাক কৰিয়ে থাকে তেওঁলোকে। এই বহুদিন আগতে ধৰক মই অকণমান টকা তেওঁলোকৰ পৰা লৈছিলোঁ, 4-5 হাজাৰ মান টকা পায়। তাত মদ খাই গৈ মোক ঘৰতো আক্ৰমণ কৰিছিল। সেইটো থানাত কেছ কৰিলোঁ, থানাই আকৌ মাতিছে মোকাবিলা হ'ব লাগে। আৰু এইটোও বৰ্তমান যিটো ঘটনা হৈ গ'ল, সেইটো ঘটনালৈ ধৰক ফাৰ্ষ্ট আমাৰ অচি ছাৰে কৈছে তোমালোকে চিন্তা নকৰিবা, শান্ত হৈ থাকা, 2 দিনত আমি একশ্যন লৈ আছোঁ। তাৰপিছত ধৰক বুধবাৰে সিহঁতে বহিব বুলি কৈছে, থানাৰ পৰা পঠাইছে। তেতিয়া গৈছে, তেতিয়া শেষ থানাৰ পৰা বহিব যে গৈছে, তেতিয়া মোৰ ভতিজা ল'ৰা এইফালে যাই আছে। সেই থানাৰ ওচৰতে চাহ তাহ বিক্ৰী কৰে, অচি ছাৰে তেওঁলোকে চিনি পায়। তাৰপিছত মন্দিৰৰ এইপিনে যাই থাকোঁতে সেইখিনি সিহঁতে ধৰি বহুত কেইটাই মাৰপিট কৰিছে। তেতিয়া আকৌ অচি ফোন মাৰিলোঁ, তেওঁলোকে আহিলে, আহি কেইটামান আসামী ধৰিলে, কিন্তু মেইন আসামী কেইটামান দিছে সেইকেইটা ধৰা নাই। তো অচি ছাৰেও যদি কৈছে যে বস্তুখিনি
কিমানখিনি আগবাঢ়িবলৈ মই ব্যৱস্থা ল'ম এদিন ৰাজংতে অচি ছাৰেও আকৌ বহা বহি মোকাবিলা কৰিব লাগে মেইন আসামিকেইটা থৈ পেলাই সেইটো অচি ছাৰে আকৌ কি প্ৰগ্ৰাম ল'লে সেইটো আমি বুজিব নোৱাৰোঁ আৰু আগে পিছে ধৰক না বহুত আগতে হৈ গ'ল আমাৰ এবাৰ মন্দিৰত গৰু মাংস দিয়া সেইটো লৈ এটা কেঁচাল হ'ল তাতো বহুত আমচুৰ ল'ৰা আহিলে বহুত ধৰণৰ ল'ৰা আহিলে আহি সেইটোও মানে তেওঁলোকে মোকাবিলা কৰিছে তে ধৰক আমি কেইঘৰমান মানুহ থাকোঁ কিছুমান সিহঁতৰ মাজত ল'ৰাই কয় কয় কেইঘৰ মানুহ থাকে এটা ঘৰ জ্বলাই চাফা কৰি দিম এনেকা বুলি কয় কিন্তু তেওঁলোকে বহি থকা বহুখিনি মাটি আমাৰ বঙলা সম্প্ৰদায়ৰ মাটি তেওঁলোকে বহি আছে তা আমাৰ মাটিত বহি যদি আমাকে এনেকা আক্ৰমণ কৰি আছে সিহঁতে ইতিমধ্যে সমগ্ৰ বিষয়ৰ গুৰুত্ব বুজি শেহতীয়াকৈ জিলা প্ৰশাসনে অঞ্চলটি 24 ঘণ্টাই আৰক্ষী মোতায়েন কৰিছে যদিও ঈদৰ আগদিনাই ঘটা এই ঘটনাক লৈ এতিয়াও অঞ্চলজুৰি অব্যাহত চেপা উত্তেজনা তলাতল গাঁৱত এই আমাৰ হিন্দু মানুহ ধৰক না 30-35 ঘৰ আৰু সিহঁতৰ না 200-250 ঘৰ মানুহ গতিকে আমি এনে কমজুৰি গতিকে সিহঁতে কিবা এটা লৈ যদি মানে অলপমান ঝগৰ হয় সিহঁতে একেবাৰে দা লাঠি লৈ মাইকী মানুহ একেবাৰে লৈ চব দৌৰি আহে বুজিছে সেইটোত আমি কিন্তু মানে অলপমান ভয় কৰিয়ে থাকোঁ এতিয়া আগে পাছে এনেকুৱা হৈছে আগৰ পাছে ইমানখিনি মই নকওঁ কাৰণ কোনোবা সময়ত ভুল হ'লে আকৌ শুদ্ধ হয় সিহঁতৰ মানুহ বহি পেলাই এইটো শুদ্ধ কৰে কিন্তু বৰ্তমান যেটো হ'ল আমি খুব চিন্তিত হৈছোঁ কাৰণ এই যে বীৰেন দেৱনাথ মানুহটো আমাৰ গাঁৱৰ এজন মুখিয়াল এই কাজিয়াটো তেওঁ হাত জোৰ কৰি গৈছে যে তহঁতে ৰাতি ইয়াত নোসোমাবি কাক কোনে মাৰে ঠিক নাই ৰাতিপুৱা বহিবি আমি বহি পেলাই বিচাৰটো কৰি দিম দুখ গুণিটো চাই পেলাই তেওঁক নামানে তেওঁৰ মূৰত টাঙন মাৰি দিলে তেতিয়া যে টাঙন মাৰি দিলে তেতিয়া আমাৰ ঘৰৰ মাইকী মানুহ ঘৰৰ পৰা ওলাই যোৱাৰ এটা ব্যৱস্থা লৈছে যে ঠিক নাই এতিয়া আমাকো কি কৰে বুজিছে উপায় নাই পেলাই থানাত ফোন কৰা হৈছে তাৰপিছত থানাৰ পৰা মানুহ পঠাইছে দিহে ৰাতিটো শান্তিতে আমি ৰৈছোঁ গাঁৱত বুজিছে সোমবাৰে প্ৰেম আৰু ভাতৃত্ববোধৰ বাণীৰে জাগিৰোডৰো প্ৰান্তে প্ৰান্তে পালন কৰিলে ঈদ উল ফিতৰ পুৱাই ইছলাম ধৰ্মাৱলম্বী লোকসকলে ইজনে আনজনক শুভেচ্ছা যাচি আদায় কৰে ঈদৰ নামাজ এই সন্দৰ্ভত চাওঁ পবিত্ৰ ৰমজান মাহৰ গোটেই মাহটো ৰোজা কৰাৰ পিছত আজি পবিত্ৰ ঈদ উল ফিতৰ লগতে আমাৰ মানে সকলো বিশ্ববাসীৰ শান্তিৰ শুভেচ্ছা শান্তিৰ বাবে কামনা কৰিলোঁ সহস্ৰাধিক ইছলাম ধৰ্মী লোকে সমবেত হৈ ইমাম ৱাইচ শেখৰ নেতৃত্বত আদায় কৰে পবিত্ৰ ৰমজানৰ ঈদৰ নামাজ আমাৰ 9 বজাৰ লগে লগে আজি ঈদ উল ফিতৰৰ নামাজ আৰম্ভ হয় আৰু এই ঈদ উল ফিতৰৰ নামাজৰ পিছতে আমাৰ দোৱা হয় এই দোৱাত গোটেই বিশ্ববাসীৰ কাৰণে আমি শান্তিৰ বাৰ্তা হিচাপে দোৱা কৰা হৈছে আৰু গোটেই বিশ্ববাসীয়ে যাতে শান্তিত বসবাস কৰে এই কামনাৰে আজি ঈদগাহ ময়দানত দোৱা কৰা হৈছে তৰফৰ পৰা সদৌ অসমবাসী ৰাইজলৈ ঈদৰ শুভেচ্ছা যাচিলোঁ আৰু আমি আজি চাকুমাকু ঈদগাহ কমিটি 9টা বজাত ঈদৰ নামাজ আদায় কৰিলোঁ আৰু গোটেই বিশ্ববাসী শান্তি সম্প্ৰীতি বজাই ৰাখিবৰ কাৰণে আমি দোৱা কৰিলোঁ আৰু যাতে সকলোৱে মিলা প্ৰীতিৰে থাকিব পাৰোঁ সেইকাৰণে দোৱা কৰা হ'ল ঈদৰ
এইবাৰো আমাৰ চাকমাকু ঈদ মেহফিলত 9 বজাৰ লগে লগে আমাৰ নমাজ আৰম্ভ হৈছে 9:20 মিনিটত নমাজ সমাপ্ত কৰা হৈছে আনহাতে জাগিৰোডৰ নখোলা গ্ৰাউণ্ড ঈদগাহ মৈদানত ঈদৰ নামাজ আদায় কৰে সহস্ৰাধিক লোকে সংযম শান্তি সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ প্ৰতীক পবিত্ৰ ঈদুল ফিতৰৰ উৎসাহ দেখিবলৈ পোৱা যায় জাগিৰোডত সহস্ৰাধিক ইছলাম ধৰ্মী লোকে সমবেত হৈ নখোলা গ্ৰাউণ্ড জামে মছজিদৰ স্থায়ী ইমাম মুফতি ফৰিদউদ্দিন আহমেদৰ নেতৃত্বত আদায় কৰে পবিত্ৰ ৰমজানৰ ঈদৰ নামাজ সৰ্বপ্ৰথমে মই আমাৰ মছজিদ কমিটিৰ নখলা গ্ৰাউণ্ড জামে মছজিদ কমিটিৰ ছেক্ৰেটাৰী হিচাপে সকলো ইছলাম ধৰ্মী ৰাইজলৈ আজি পবিত্ৰ ঈদ উল ফিতৰৰ শুভেচ্ছা বাণী জ্ঞাপন কৰিলোঁ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে হিন্দু মুছলিম শিখ ইছাই যিমান ধৰ্মীয় লম্বী আমাৰ ভাৰতবৰ্ষত আমি বসবাস কৰি আছোঁ সকলোলৈ শান্তি সমৃদ্ধি যাতে এই ঈদৰ বতৰত আমি বিয়পাই দিব পাৰোঁ তাৰে কামনা কৰিলোঁ আমাৰ ইছলাম ধৰ্মত ঈদৰ মানে হ'ল খুশি গতিকে আমি সবে যাতে শান্তি সম্প্ৰীতিৰ সৈতে মিলাপ্ৰীতিৰে একেলগে বসবাস কৰিব পাৰোঁ এই উদ্দেশ্যে মই সকলোলৈ সমবেদনা জ্ঞাপন কৰিলোঁ আমাৰ ইয়াতে বাহিৰা বহুত মানুহ টাটা কনষ্ট্ৰাকশ্যনত কাম কৰিবলৈ আহিছে তেওঁলোকলৈও মই ঈদৰ শুভেচ্ছা বাণী জ্ঞাপন কৰিলোঁ লগতে আমাৰ এই অঞ্চলৰ জাগিৰোড অঞ্চলৰ লগতে গোটেই অসমবাসীলৈ মই ঈদৰ শুভেচ্ছা বাণী জ্ঞাপন কৰিলোঁ তাৰ লগতে মই আমাৰ আৰক্ষী প্ৰশাসনৰ যিসকলে আমাক সুৰক্ষা দিছে আমাৰ ইয়াতে ডিউটি প্ৰদান কৰিছে তেওঁলোকলৈও মই আন্তৰিক সম্বৰ্ধনা জ্ঞাপন কৰিলোঁ আৰু আমাৰ আহি থকা দিনবোৰত যাতে আমি এনেদৰে মিল মহব্বতৰ সৈতে যাতে বসবাস কৰিব পাৰোঁ তাৰে মই কামনা কৰিলোঁ আজি আমি যি পবিত্ৰ ঈদ উল ফিতৰৰ নামাজ আদায় কৰিছোঁ এই ঈদ উল ফিতৰৰ নামাজ আমাৰ নখলা গ্ৰাউণ্ড জামে মছজিদৰ স্থায়ী ইমাম মুফতি ফৰিদউদ্দিন আহমেদ সাহেবে ইমামতি কৰিছে আৰু আমি তেওঁৰ পিছত আমি ঈদ উল ফিতৰৰ নামাজ আদায় কৰিবলৈ পাই আমি নথৈ আনন্দিত হৈছোঁ আজি পবিত্ৰ ঈদ উল ফিতৰৰ দিন আজি আমাৰ খুশিৰ দিন এই খুশিৰ দিনত আমি অসমবাসী ভাৰতবাসী সকলো জাতি ধৰ্ম ভাষা বৰ্ণৰ মানুহক সকলোকে আমি ঈদৰ শুভেচ্ছা জনাইছোঁ এই ঈদৰ মুহূৰ্তত আমাৰ সকলো জাতি জনগোষ্ঠী সকলো মানুহৰ মাজত যাতে সুখ শান্তি আহে প্ৰীতি আহে সকলোৱে যাতে ভালকৈ উন্নতিৰে চলিব পাৰে তাৰ কাৰণে আমি দোৱা মাগিছোঁ ইয়াৰ লগতে আমাৰ জাগিৰোডস্থ আমাৰ যি টাটা ছেমিকণ্ডাক্টৰত বাহিৰৰ পৰা যি লোকসকল আহিছিলে তেওঁলোকক আমি ইয়াতে নামাজ পঢ়াৰ সুবিধাকণ কৰি দিয়াৰ কাৰণে আমি সৌভাগ্য অনুভৱ কৰিছোঁ দূৰ দূৰণিৰ পৰা যিসকল লোক আহিছে প্ৰবাসী লোক আহিছে আমাৰ জাগিৰোডত মানুহ আহি ভৰ্তি হৈ গৈছে বিভিন্ন ঠাইৰ পৰা আহিছে উন্নয়ন ঘটিছে সেইকাৰণে আমি আল্লাহৰ তাত দোৱা কৰিছোঁ জাগিৰোড সমষ্টিখন এনেকৈ উন্নত হওক আৰু আগুৱাই যাওক আৰু ডেভেলপ হওক সেইটো কাৰণে আমি সকলোৱে দোৱা মাগিছোঁ আৰু আজি যিসকল আমাৰ ইয়াত প্ৰবাসী আহি উপস্থিত হৈছেহি সেই সকলো প্ৰবাসীক আমি ইয়াতে চৰ্বতৰ ব্যৱস্থা কৰি দিছোঁ সেৱাইয়াৰ ব্যৱস্থা কৰি দিছোঁ আৰু এইখিনি কৰিব পাই আমি খুবেই আনন্দিত হৈছোঁ ইয়াৰ লগতে প্ৰশাসনে আমাক যেনেকৈ সহায় সহযোগিতা কৰিছে আৰক্ষী প্ৰশাসনে তাৰ কাৰণে আমি ধন্যবাদ জনাইছোঁ আমাৰ সংবাদকৰ্মীসকলে আহি এই শান্তিৰ বতৰাটো বুটলি লোৱাৰ কাৰণে যি প্ৰচেষ্টা চলাইছে তাৰ কাৰণেও আমি তেওঁলোকক ধন্যবাদ জনাইছোঁ পদূলিত অসমীয়াৰ হেঁপাহৰ বহাগ ঢোল পেঁপা গগনাৰ শব্দত মুখৰিত ৰাজ্যৰ চৌদিশ ঠায়ে ঠায়ে আৰম্ভ হৈছে বিহু নামৰ আখৰা সোণাপুৰত আছুৰ উদ্যোগত 15 দিনীয়াকৈ কৰ্মশালা আয়োজন কৰাৰ বিপৰীতে ক্ষেত্ৰত আয়োজিত 10 দিনীয়া কৰ্মশালাৰ সোমবাৰে সামৰণি পৰে সোণাপুৰত আছুৰ বিহু নাচৰ কৰ্মশালা 2025 ঢোল পেঁপাৰ মাতেৰে মুখৰিত হ'ল সোণাপুৰ ক্ষুদ্ৰ ক্ৰীড়াংগন সোণাপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু আন্তঃ সোণাপুৰ শাখা ছাত্ৰ সন্থাৰ সহযোগত শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে বিহু নাচৰ কৰ্মশালা 2025
উল্লেখযোগ্য যে সোণাপুৰ মিনি ষ্টেডিয়ামত 28 মাৰ্চৰ পৰা 11 এপ্ৰিললৈ 15 দিনীয়াকৈ আয়োজিত উক্ত কৰ্মশালাৰ প্ৰথমটো দিনত প্ৰায় 2 শতাধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। এগছি বন্তি প্ৰজ্বলনেৰে প্ৰথম দিনৰ কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে সাংস্কৃতিক কৰ্মী তথা জাগিৰোড মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ডক্টৰ পৱন চন্দ্ৰ গগৈয়ে। এই কৰ্মশালা প্ৰতিদিনে বিয়লি 3:30 পৰা অনুষ্ঠিত হ'ব বুলি জানিবলৈ দিয়ে সোণাপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়াই। এই 15 দিনীয়া বিহু নাচৰ কৰ্মশালাত প্ৰশিক্ষণ প্ৰদান কৰিব বিহুৰাণী মৌচুমী পাঠকে। 11 এপ্ৰিলৰ দিনা বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব ৰঙালী বিহুৰ আদৰণি উৎসৱ। আনহাতে এই কৰ্মশালাৰ সাফল্যমণ্ডিত কৰি তোলাৰ বাবে সমূহ ৰাজ্যৰ সহায় সহযোগিতা আৰু উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে সোণাপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়াই। হয়, অসমীয়া জাতীয় জীৱনৰ অবিচ্ছেদ্য অংগ বিহু নাচ আৰু সেই বিহু নাচৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি আমি সোণাপুৰ আঞ্চলিক ছাত্ৰ সন্থাই আন বছৰৰ দৰে আমি এইবাৰো আজিৰে পৰা আমি বিহু নাচৰ কৰ্মশালা সোণাপুৰ মিনি ষ্টেডিয়ামত আৰম্ভ কৰিছোঁ আৰু এই কৰ্মশালা 15 দিনীয়া কৰ্মশালা হ'ব। অহা 11 এপ্ৰিলত এই কৰ্মশালাৰ সামৰণি পৰিব, যাক আমি ৰঙালী বিহু আদৰণি উৎসৱ নামেৰে এক অনুষ্ঠান আমি ইয়াতে আয়োজন কৰিম, য'ত বিভিন্ন ধৰণৰ শিল্পীসকলে ইয়াতে গীত পৰিৱেশন কৰিব, নৃত্য পৰিৱেশন কৰিব। আমাৰ এই যি কণ ছাত্ৰ ছাত্ৰীসকল আছে, আমাৰ ইয়াতে 14 দিন যিসকলে কৰ্মশালাত অংশগ্ৰহণ কৰি যি প্ৰশিক্ষণপ্ৰাপ্ত হ'ব, তেওঁলোকেও সেই শেষৰ দিনাখন তেওঁলোকে নৃত্য প্ৰদৰ্শন কৰিব। গতিকে আপোনালোকৰ মাধ্যমেৰে অসমৰ সমূহ ছাত্ৰ ছাত্ৰীকে আমি অনুৰোধ জনাব বিচাৰোঁ, যিসকল ছাত্ৰ ছাত্ৰীয়ে বিহু নাচ শিকিবলৈ আগ্ৰহী হৈ আছে, তেওঁলোকে আমাৰ এই সোণাপুৰ মিনি ষ্টেডিয়ামত হৈ থকা এই বিহু নাচ কৰ্মশালাটিত অংশগ্ৰহণ কৰক আৰু আমাৰ অসমৰ যি সংস্কাৰ, অসমৰ যি ঐতিহ্য, অসমৰ যি গৌৰৱ, সেয়া যেন অসমৰ প্ৰতিজন অসম সন্তানে যেন শিকে, তাৰে আশাৰে আমি ছাত্ৰ সন্থাই এনেদৰেই কৰ্মশালাৰ আয়োজন কৰি আহিছোঁ আৰু কৰি যাম। অসমীয়াৰ হেঁপাহৰ ৰঙালী বিহু উৎসৱমুখৰ পৰিৱেশলৈ কেইদিনমান বাকী থকাৰ সময়তেই ক্ষেত্ৰীত 2 শতাধিক কণ বিহুৱতীৰ নাচোন আৰু কণ ঢুলীয়াৰ ঢোলৰ গুমগুমনিত যেন বহাগ পদূলিমুখত পোৱাৰ দিলে জাননী। প্ৰয়াত অমৃত মেধি আৰু প্ৰয়াত অমলা মেধিৰ সোঁৱৰণত আৰম্ভ হোৱা 10 দিনীয়া বিহু নাচৰ কৰ্মশালাৰ দেওবাৰে সামৰণিৰ দিনটোত ঢোল পেপাৰ শব্দ আৰু নাচনীৰ নাচোনত মুখৰিত হৈ পৰে সমগ্ৰ ক্ষেত্ৰী। অভিজ্ঞ বিহুৱা অমৃত নাথ, ঋতু গগৈ, ভাৰ্বী কলিতা, ৰঞ্জিত দাস, হিৰণ্যকে ধৰি মুখ্য কেইবাজনো প্ৰশিক্ষকে বিহু নাচ আৰু ঢোল বাদনৰ প্ৰশিক্ষণ প্ৰদান কৰিছিল এই কৰ্মশালাত। আমাৰ শহুৰ দেউতা আৰু শাহুমা প্ৰয়াত অমৃত মেধি আৰু অমলা মেধিৰ সোঁৱৰণত বিহুৰ কৰ্মশালা 10 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছিলে। আজি এই কাৰ্যসূচীৰ শেষৰটো দিনত আমাৰ সকলোলৈ আহিব ধৰা ৰঙালী বিহুটিৰ আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সামৰণিৰ দিনটোত বেহাৰবাৰী আউটপোষ্টৰ অভিনেত্ৰী সীমা বৰুৱা, গায়িকা অনিতা হাজৰিকা, গায়ক মৃগাংক কাশ্যপ, পাৰ্থপ্ৰতিম মহন্ত উপস্থিত থাকি উৎসাহ প্ৰদান কৰাৰ লগতে গীত পৰিৱেশন কৰি সকলোকে আপ্লুত কৰে। সকলোকে ৰঙালী বিহুৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। বিহু নাচৰ কৰ্মশালাৰ সামৰণিৰ দিনটোত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰাৰ লগতে উদ্যোক্তাসকলৰ এনে পদক্ষেপক সকলোৱে শলাগ লয়। প্ৰয়াত অমৃত মেধি আৰু অমলা মেধিৰ সোঁৱৰণত যি 10 দিনীয়া কৰ্মশালা ইয়াত ক্ষেত্ৰত অনুষ্ঠিত কৰা হৈছে, আচলতে ইয়াত সামৰণি অনুষ্ঠানত মই উপস্থিত আছোঁ আৰু ইয়াত ল'ৰা ছোৱালীখিনি দেখি বিৰাট ভাল লাগিছে। ইমান অকণমানি মই
মঙলবাৰে নিশা মৰিগাঁৱৰ সোণাৰী গাঁৱত সংঘটিত হয় এক শোকাবহ পথ দুৰ্ঘটনা। অচিনাক্ত তীব্ৰবেগী বাহনে মহতিয়াই নিয়াৰ ফলত নিহত হয় 3 বাইক আৰোহী যুৱক। এই ঘটনাই সমগ্ৰ অঞ্চলজুৰি পেলাই শোকৰ ছাঁ। মৰিগাঁৱৰ সোণাৰী গাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা, প্ৰাণ গ'ল 3 যুৱকৰ। মৰিগাঁও নগাঁও ৰাজ্যিক ঘাইপথত নিশা সংঘটিত হয় এই দুৰ্ঘটনা। জালুগুটি দিশৰ পৰা অহা AS01 FL 5689 নম্বৰৰ মটৰচাইকেলখনক এখন অচিনাক্ত বাহনে মহতিয়াই নিয়াৰ ফলতে ঘটনাস্থলীতে দুগৰাকী ব্যক্তি নিহত হোৱাৰ লগতে চিকিৎসালয়লৈ নিয়াৰ পথত প্ৰাণ যায় অন্য এগৰাকী ব্যক্তিৰ। 3 যুৱক জালুগুটি দিশৰ পৰা মৰিগাঁও নগৰলৈ আহি থকা অৱস্থাত মৰিগাঁৱৰ সোণাৰী গাঁৱত মটৰচাইকেলখনত প্ৰচণ্ড জোৰে খুন্দা মাৰে এখন অচিনাকি বাহনে। ফলত মৰিগাঁৱৰ মৰি মুছলমান গাঁৱৰ সাবিদ আলী আৰু দীপমণি নামৰ 2 যুৱক ঘটনাস্থলীতে মৃত্যু হোৱাৰ বিপৰীতে চিকিৎসালয়লৈ নিয়াৰ পথত অন্য এজন আৰোহী সাজিদুল ইছলামৰ মৃত্যু হয়। এই ঘটনাই সমগ্ৰ অঞ্চলজুৰি পেলায় শোকৰ ছাঁ। যুৱক 3জনৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে মৰিগাঁও অসামৰিক চিকিৎসালয়ত এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হয়। মইতো দোকান বন্ধ কৰি আছো, এইফালৰ পৰা মানে বলেৰোখন গৈছে আৰু সেইফালৰ পৰা ল'ৰা 3জন আহি আছে। আহি একদম মানে ধাক উঠিছে। মই বোলো কি হ'ল, গৈ পেলাই চাইছো যে দুফালে 2টা পৰি আছে আৰু এফালে তলত 2টা পৰি আছে। তাৰমানে 2টা মগজ চগজ ওলাই গৈছে আৰু ইটো অলপ খলক জলক গৈছে। তাৰপিছত 102 ফোন মাৰিছো, পুলিচক ফোন মাৰিছো। 2জন লগে লগে ডেড, ঘিউ ওলাই গৈছে। তাৰপিছত এজন মানে নাকে ঘৰ কৈ আছে। কি গাড়ী মাৰিছিলে? বলেৰো। শুকুৰবাৰে সোণাপুৰৰ ক্ষুদ্ৰ ক্ৰীড়াংগনত স্থানীয় ৰাইজৰ উত্তাল প্ৰতিবাদ। বায়ুসেনা বাহিনীয়ে নিৰাপত্তাৰ দোহাই দি দাঁতিকাষৰীয়া অঞ্চলত নতুন নিৰ্মাণ কাৰ্য বন্ধৰ জাননী প্ৰেৰণ কৰাক লৈ ক্ষোভিত হৈ পৰে স্থানীয় জনতা। ৰাইজে উত্তাল প্ৰতিবাদেৰে এই কাৰ্য বন্ধ ৰাখিবলৈ বায়ুসেনা বিভাগক সকিয়নি প্ৰদান কৰে। শুক্ৰবাৰে সোণাপুৰ মিনি ষ্টেডিয়ামত স্থানীয় ৰাইজৰ প্ৰতিবাদী কাৰ্যসূচী। কেইবা শতাধিক স্থানীয় ৰাইজৰ প্ৰবল প্ৰতিবাদ। সোণাপুৰস্থিত ভাৰতীয় বায়ুসেনা বাহিনীৰ এক বিশেষ জাননীৰ বিৰুদ্ধে এনেদৰে খেলপথাৰলৈ ওলাই আহিল স্থানীয় জনতা। উল্লেখ্য যে সোণাপুৰস্থিত ভাৰতীয় বায়ুসেনা বাহিনীৰ কাৰ্যালয়ৰ 900 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত থকা লোকসকলক সকলো ধৰণৰ নিৰ্মাণ কাৰ্য বন্ধ ৰখাৰ বাবে এক জাননী জাৰি কৰিছিল। ইয়াৰ পিছতেই সৰব হৈ পৰিছিল সোণাপুৰৰ লগতে ডিগাৰুৰ স্থানীয় ৰাইজ। ৰাইজৰ অভিযোগ, বায়ুসেনাৰ একাংশ বিষয়াই নিজৰ ক্ষমতাৰ অপপ্ৰয়োগ কৰি বিগত প্ৰায় 60-70 বছৰ ধৰি বসবাস কৰি থকা এইসকল খিলঞ্জীয়া জনগণক ভীতিগ্ৰস্ত কৰি নিৰ্মাণ কাৰ্য বন্ধ ৰখাৰ জাননী জাৰি কৰিছে। বায়ু ষ্টেচন যিটো তেওঁলোকে আহিছে, ডিগাৰু ষ্টেচন যিটো আছে, তো তেওঁলোকে আজিৰ নহয়, এই নাচাৰজি তেওঁলোকে বহুদিনৰ পৰা কৰি আছিলে। বহুদিনৰ পৰা তেওঁলোকে চেষ্টা চলাই আছে যে সোণাপুৰৰ এয়াৰপৰ্টৰ আশে-পাশে থকা মানুহবিলাকক ঘৰ বনোৱা বন্ধ কৰা, ৰাস্তা ডেভেলপমেণ্ট কৰিব নিদিয়া বা কোনো ধৰণৰ তেওঁলোকে কনষ্ট্ৰাকটিভ যিবিলাক কাম আছে মানুহৰ, এই কামবিলাক বন্ধ কৰা তেওঁলোকৰ বহুদিনৰ আছিলে। আমি ইয়াক প্ৰতিবাদ কৰিছিলোঁ। আমি ডিমৰীয়াবাসী ৰাইজে, আমি অসম ট্ৰাইবেল সংঘৰ পৰা কৰিছিলোঁ। তাৰ ওপৰত ডিমৰীয়াবাসী ৰাইজে আমি একেলগে তাৰ প্ৰতিবাদ কৰিছিলোঁ আৰু প্ৰতিবাদৰ কাৰণে এইটো স্থগিত হৈ আছিলে। বৰ্তমানৰ যিটো CDC লগত লগ লাগি পেলাই DDC লগ লাগি পেলাই বৰ্তমান যিটো মানে কমাণ্ডিং অফিচাৰ আহিছে, তেওঁ হয়তো এইটো আকৌ ইয়াত ফাইল খুলি চাইছে। ফাইল খুলি চোৱাৰ লগে লগে দেখিলে যে ইয়াত মানে কৰিব পৰা যাব, গতিকে তেওঁলোকে কৰিছে। গতিকে এইটো কথাটো আমি কোনো ৰাইজে মানি নলওঁ, আমি মানি লোৱা কথা নাথাকে। কাৰণ আমাৰ যুগ ধৰি আমি ইয়াতে একেলগে বসতি স্থাপন কৰিছোঁ। আমি আজি মাটি এৰি দিয়া কথাটো আমাৰ নাহে বা সোণাপুৰ এয়াৰপৰ্টত মাটি এৰি দিয়া কথাটো কোনো কাৰণে নাহে। ৰাইজেও এৰি নিদিয়ে। তাৰ কাৰণে যি কৰিব লগা আছে আমি দাবী জনাইছোঁ ওলোটাকৈ যে মানুহবিলাকক মাটি পট্টা দিব লাগে আৰু যিমানবোৰ এয়াৰপৰ্টে মানুহ দখল কৰি আছে এই দখলমুক্ত কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। তাৎপৰ্যপূৰ্ণ যে ডিমৰীয়া সমজিলা আয়ুক্তকো এই সন্দৰ্ভত হেঁচা প্ৰয়োগ কৰি ব্যৱস্থা গ্ৰহণৰ বাবে বাৰে বাৰে উচ্ছেদৰ বাবে বাধ্য কৰোৱাৰ চেষ্টা চলোৱা বুলিও অভিযোগ উত্থাপিত কৰে ক্ষোভিত জনতাই। ফলশ্ৰুতিত উপায়ন্তৰ হৈ স্থানীয় ৰাইজে নিজৰ ভূমি ৰক্ষাৰ স্বাৰ্থত প্ৰতিবাদ কৰিবলৈ ওলাই আহি বায়ুসেনাৰ কাৰ্যালয়ৰ স্থানান্তৰ কৰি সাধাৰণ ৰাইজৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাৰ সুনিশ্চিত কৰাৰ দাবী উত্থাপন কৰে। সোণাপুৰৰ মাজমজিয়াত ডিগাৰু বায়ুসেনা ষ্টেচনটো আছে আৰু ইয়াৰ সীমাৰ পৰা 900 মিটাৰ দূৰত্বলৈ সকলো ধৰণৰ কনষ্ট্ৰাকশ্যন নিষিদ্ধ কৰা হৈছে। আৰু যোৱা 27 জানুৱাৰী তাৰিখে ডিমৰীয়া সমজিলা আয়ুক্তই এখন জাননী জাৰি কৰিছে। এই জাননীখন অনুসৰি ইয়াৰ 900 মিটাৰ দূৰত্বৰ ভিতৰত কোনো ধৰণৰ নতুনকৈ নিৰ্মাণ কাৰ্য নহ'ব। পুৰণা যিখিনি নিৰ্মাণ কাৰ্য আছে সেইখিনিও ৰিপেয়াৰিং কৰিবলৈ 200 গছ লগাব লাগিব, তেনেধৰণৰ এখন নতুনকৈ নটিফিকেশ্যন দিছে। এই নটিফিকেশ্যন অনুসৰি প্ৰায় 10,000 পৰিয়াল
প্ৰত্যক্ষভাৱে ক্ষতিগ্ৰস্ত হ'ব। প্ৰায় 10 কিলোমিটাৰ এলেকা এই সমগ্ৰ অঞ্চলটো পৰে। গতিকে কেইবাখনো গাঁও নিচ্ছিন্ন হৈ যাব, সমগ্ৰ সোণাপুৰৰ উন্নয়ন স্তব্ধ হৈ যাব। গতিকে আমি এই গোটেই ঘটনাটোৰ আমি বিৰোধিতা কৰিছোঁ। এই নিৰ্দেশনা বাতিল কৰিবলৈ আমি চৰকাৰক আহ্বান জনাইছোঁ, প্ৰশাসনক আহ্বান জনাইছোঁ আৰু অনতিপলমে জিলা আয়ুক্তই আৰু সমজিলা আয়ুক্তই এই ক্ষেত্ৰত কঠোৰ পদক্ষেপ গ্ৰহণ কৰি এই যিখন নিৰ্দেশনা এই নিৰ্দেশনা বাতিল কৰিব লাগে। সেয়াই আমাৰ দাবী। বাতিল নকৰিলে পৰৱৰ্তী সময়ত ইয়াৰ বিৰুদ্ধে আন্দোলন অব্যাহত থাকিব। এতিয়া চাওক এটা বিশেষ খবৰ। ডিমৰীয়া মহাবিদ্যালয়ৰ মহাবিদ্যালয় সপ্তাহৰ শুভাৰম্ভ উলিওৱা হ'ল এক বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা। এইবেলিও 2025-26 শিক্ষাবৰ্ষৰ বাবে 5 দিনীয়াকৈ আয়োজিত ডিমৰীয়া মহাবিদ্যালয় সপ্তাহ বুধবাৰৰ পৰা শুভাৰম্ভ কৰা হয়। প্ৰথম দিনা পুৱাৰ ভাগত পতাকা উত্তোলন কৰে ডিমৰীয়া মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ অমল চন্দ্ৰ ৰয়ে আৰু শ্বহীদ তৰ্পণ কৰে মহাবিদ্যালয়ৰ মুখ্য সহায়ক চেনীৰাম ডেকাই। আজি আমি ডিমৰীয়া মহাবিদ্যালয় সাহিত্য ডিমৰীয়া মহাবিদ্যালয় 2025-26 বৰ্ষৰ কলেজ সপ্তাহ উদযাপন কৰি লৈছোঁ। আজি আমি উদ্বোধন কৰিছোঁ। ল'ৰা ছোৱালী আমি এনে শিক্ষাৰ লগত জড়িত, পাঠ্যপুথিৰ লগত জড়িত থাকিলে সম্পূৰ্ণ কাম আমাৰ বিকাশ নহয়। ইয়াৰ লগতে ছাত্ৰ ছাত্ৰীসকলৰ শাৰীৰিক মানসিক যাতে বিকাশ হয় তাৰ প্ৰতি লক্ষ্য ৰাখি আমি কলেজ সপ্তাহ বিভিন্ন খেল ধেমালি, শোভাযাত্ৰা, ফুটবল খেল প্ৰতিযোগিতা, ক্ৰিকেট প্ৰতিযোগিতা ৰাখিছে। পৰৱৰ্তী পৰ্যায়ত আৰম্ভ হোৱা বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা আনুষ্ঠানিকভাৱে উদ্বোধন কৰে লোক সংস্কৃতিৰ গৱেষক মুৰলীধৰ দাসে। মহাবিদ্যালয়খনৰ আটাইকেইটা বিভাগে নিজাকৈ বিভিন্ন ধৰণৰ বিষয়বস্তু সামৰি উলিওৱা সাংস্কৃতিক শোভাযাত্ৰাই মহাচন্ন কৰে অঞ্চলবাসীক। মহাবিদ্যালয়ৰ পৰা ক্ষেত্ৰী তিনিআলি হৈ পুনৰ মহাবিদ্যালয় প্ৰাংগণত সামৰণি পেলোৱা এই বৰ্ণিল শোভাযাত্ৰাত ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰি এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰে। বিগত বছৰৰ দৰে এইবাৰো মহাবিদ্যালয় সপ্তাহৰ আমাৰ প্ৰথমটো দিন। আমি এই প্ৰথমটো দিনত প্ৰথমে আমি পতাকা উত্তোলনৰ পৰা আৰম্ভ কৰি এতিয়া আমি শোভাযাত্ৰাটো আৰম্ভ হৈ গ'ল, ইতিমধ্যে হৈ গ'ল আৰম্ভ। আৰু আমি সকলোৱে দেখিবলৈ পাইছোঁ যে নিজৰ নিজৰ থিমবিলাক আমাৰ মহাবিদ্যালয়ৰ প্ৰতিটো বিভাগে এই অংশগ্ৰহণ কৰিছে এই অনুষ্ঠানত। এতিয়া চাওক সংক্ষিপ্ত ৰূপত কেইটামান বাতৰি। অসমীয়াৰ হেঁপাহৰ ৰঙালী বিহুটিলৈ মাজত মাথো কেইটামান দিন। চেনেহৰ বিহুটিক আদৰিবলৈ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে বিহুৰ আখৰা। ইয়াৰ ব্যতিক্ৰম হোৱা নাই জাগিৰোডতো। জাগিৰোডৰ উত্তৰণ সন্মিলিত মহিলা গোষ্ঠীৰ উদ্যোগত বিগত বৰ্ষৰ দৰে এইবেলিও 5 দিনীয়াকৈ অনুষ্ঠিত হোৱা বিহু নাচৰ কৰ্মশালা দেওবাৰে সামৰণি পৰে। জাগি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত কৰা এই বিহু নাচৰ কৰ্মশালাত মুখ্য অতিথি হিচাপে উপস্থিত আছিল অসমৰ জনপ্ৰিয় বিহু সম্ৰাট খগেন গগৈ। অন্যান্য বিশিষ্ট ব্যক্তিৰ উপস্থিতিত বিহু সম্ৰাট খগেন গগৈয়ে কৰ্মশালাত তেওঁৰ নিজস্ব শৈলীৰে বিহু গীত গাই সকলোকে আপ্লুত কৰে। জিলা এখন জাগি ভকত গাঁও
সভাই উত্তৰণ সন্মিলিত মহিলা গোষ্ঠী উদ্যোগত ইয়াত বিহু কৰ্মশালা এটা আয়োজন কৰিছে। খুব ভাল লাগিছে, গোটেই দেখিছোঁ বহুত প্ৰশিক্ষণ ইয়াত আহিছে ল'ৰা ছোৱালীবিলাক। 200মান ল'ৰা ছোৱালী দেখিছোঁ শিকিব আহিছে, খুব ভাল লাগিছে। আৰু ইয়াত বিশেষকৈ শিকাব আমাৰ উদয় শংকৰ, সকলোৱে চিনি পায় এইটো ল'ৰা, ডেকা ল'ৰা, সুন্দৰ মানে নৃত্য বুলি ক'লে নাচ হওক নৃত্য হওক যিয়ে নহওক উদয় শংকৰ মানে চিনেমাই হওক চিৰিয়েলৰে হওক বা আমাৰ বিহুৱে হওক সকলোতে পাকৈত। গতিকে ইয়াৰ নিচিনা এটা প্ৰশিক্ষক আছে যেতিয়া এই কৰ্মশালাখন খুব ভাল হ'ব, ল'ৰা ছোৱালীখিনিয়ে ভাল শিকিব পাৰি ভাবিছোঁ। আৰু মোক ইয়ালৈ মতাৰ কাৰণে মই ভালেই পাইছোঁ। আৰু ইয়াত আমাৰ খুব কৰ্মযোগী বুলি ক'লে খুব সাংস্কৃতিক দিশত খুব ভাল পোৱা ল'ৰা এটা আছে। ইয়াত আমাৰ জাগীৰোড সাংস্কৃতিক কেন্দ্ৰ যিটো অসম চৰকাৰৰ তাৰ সাংস্কৃতিক বিষয়া, সাংস্কৃতিক উন্নয়ন বিষয়া বুলি কয় আজিকালি, এইটো হ'ল অংশুমান দত্ত, সি আছে, সহযোগ কৰিছে। উল্লেখযোগ্য যে কণ কণ শিশু কিশোৰীৰ পৰা আৰম্ভ কৰি অঞ্চলটোৰ 4 শতাধিক জীয়ৰী বোৱাৰীৰে অংশগ্ৰহণ কৰা এই বিহু নাচৰ কৰ্মশালাত প্ৰশিক্ষক হিচাপে উপস্থিত আছিল নৃত্যশিল্পী উদয় শংকৰ। জাগিৰোডত দিন দুপৰতে সংঘটিত হয় চুৰিকাণ্ড। জাগিৰোডৰ জ্যোতিকুছিৰ নিপন বৰা নামৰ লোকজনৰ ঘৰত সংঘটিত হয় এই চুৰিৰ ঘটনা। দিন দুপৰতে ঘৰত কোনো লোক নথকাৰ সুযোগ লৈ চোৰে লুটি লৈ যায় নগদ ধনসহ সোণৰ অলংকাৰ। উল্লেখ্য যে দুপৰীয়া ভাগত ঘৰৰ পিছফালৰ দুৱাৰৰ তলা ভাঙি ঘৰত প্ৰৱেশ কৰে চোৰ আৰু আলমাৰীৰ লক ভাঙি লুটি লৈ যায় সোণৰ অলংকাৰ। পৰৱৰ্তী পৰ্যায়ত গৃহস্থ ঘৰত প্ৰৱেশ কৰাৰ লগে লগেই সমগ্ৰ ঘটনা পোহৰলৈ আহে আৰু আৰক্ষীক তাৎক্ষণিকভাৱে খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰে তদন্ত। মই ছোৱালীজনী চিট পৰীক্ষা আছিল, মই চিট পৰীক্ষা দিব নিছিলো 9:40 তাৰপিছত মই 12টা কিমানত আহি ঘৰ সোমাইছো, দৰ্জাখন খোলা। মই ল'ৰাটোক ছোৱালীজনী কৈছে মই তহঁতৰ কাৰণে দৰ্জাখন নামাৰিলো নেকি বুলি। তাৰপিছত ৰদ এডাল পৰি আছে, খন্তি পৰি আছে বাহিৰত, মই দেখিছে মই তহঁতে একবাৰ পেলাইছিলো নেকি। তাৰপৰা মই গদেছো দেখিছে গোটেই ধান বিধান কৈছে বস্তু উলিয়াই গহনা নি বিয়াত দিয়া গোটেই গহনাখিনি লৈ গ'ল, নেকলেছ ফুলি খাৰু আজি আগতে ছোৱালীজনী বিয়া দিয়া আছিলে। বিগত বছৰবোৰৰ দৰে এইবেলিও 42তম জাগিৰোড কণাবৰী গোভা দেউৰজাৰ ৰঙালী বিহু সন্মিলন অহা 20 এপ্ৰিলৰ পৰা 4দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বিহু উদযাপনৰ বাবে প্ৰস্তুতি চলাইছে। শনিবাৰে জাগিৰোড কণাবৰী গোভা দেউৰজাৰ ৰঙালী বিহু সন্মিলনৰ অস্থায়ী কাৰ্যালয় শুভ উদ্বোধন কৰা হয়। জাগিৰোড কণাবৰী গোভা দেউৰজাৰ ৰঙালী বিহু সন্মিলনৰ সভাপতি অনন্ত কুমাৰ দাসে ৰঙা ফিটা কাটি শুভ উদ্বোধন কৰে বিহুৰ অস্থায়ী কাৰ্যালয়। বন্তি প্ৰজ্বলন কৰে জাগিৰোড শ্বহীদ লক্ষীডেকা মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক ৰাণাকান্ত ডেকা আৰু শিক্ষক নাৰায়ণ পালে। জাগিৰোড কণাবৰী গোভা দেউৰজাৰ ৰঙালী বিহু উদযাপন সমিতিৰ সাধাৰণ সম্পাদক দীপক কলিতাই আঁত ধৰা অনুষ্ঠানটোত বিহুৰ সমূহ কাৰ্যসূচীত ৰাইজৰ উপস্থিতি তথা সহযোগিতা কামনা কৰে। উল্লেখ্য যে এইবাৰ 23 এপ্ৰিলৰ সাংস্কৃতিক সন্ধিয়াত সংগীত পৰিৱেশন কৰিব জনপ্ৰিয় কণ্ঠশিল্পী নীলম নয়না, প্ৰদীপ ৰাজ আৰু কৰিশ্মা কৌশিকে। কণাবৰী নিবাসী ৰাইজৰ লগতে সমূহ জাগিৰোডবাসীৰ ৰাইজক আমি কণাবৰী বিহু উদযাপন সমিতিৰ ফালৰ পৰা আমি আন্তৰিক শুভেচ্ছা জনাইছোঁ। আজি আমাৰ শুভ দিনত শুভ মুহূৰ্তত এই কণাবৰী গোভা দেউৰজাৰ ৰঙালী বিহু সন্মিলন সমিতিৰ আজি প্ৰথম কাৰ্যসূচী আমাৰ কাৰ্যালয় উদ্বোধন কৰা হ'ল। এই কাৰ্যালয় উদ্বোধনত বন্তি প্ৰজ্বলন কৰিছে আমাৰ সন্মানীয় মুখ্য উপদেষ্টা নাৰায়ণ পাল ডাঙৰীয়াই আৰু লগত সহযোগ কৰিছে আমাৰ ৰাণাকান্ত ডেকা বাপজনাই, অৰ্থাৎ ফিটা কাটি আমি অফিচটো উদ্বোধন কৰিলোঁ। আমাৰ 4দিনীয়া কাৰ্যসূচী আছে। 20, 21, 22 আৰু 23 এপ্ৰিল। আমাৰ 20 তাৰিখে পতাকা উত্তোলন হ'ব আৰু সেইদিনাখনৰ পৰাই বিভিন্ন ধৰণৰ খেল ধেমালি আৰম্ভ হ'ব। 21 তাৰিখে খেল ধেমালি চলিব। 22 তাৰিখে সন্ধিয়া 6 বজাৰ পৰা আমাৰ মঞ্চস্থ হ'ব সাংস্কৃতিক অনুষ্ঠান আৰু 23 তাৰিখে
আমাৰ আমন্ত্ৰিত শিল্পী আছে নীলম নয়না আৰু কৰিশ্মা কৌশিক, তেওঁলোকক আমি আমন্ত্ৰণ জনাইছোঁ। জাগিৰোডৰ তথা কণাবৰী আৰু জাগিৰোডৰ সকলো বিহুপ্ৰেমী ৰাইজক উপস্থিতি আৰু সহায় সহযোগিতা কামনা কৰি মায়ং শিক্ষক ক্ৰীড়া সংঘ আৰু জাগিৰোড ৰেলৱে ক্ৰিকেট দলৰ মাজত দেওবাৰে নখোলা গ্ৰাউণ্ড খেলপথাৰত এখন প্ৰীতিমূলক ক্ৰিকেট খেল অনুষ্ঠিত হয়। টছত জয়ী হৈ জাগিৰোড ৰেলৱে ক্ৰিকেট দলে প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত 16 অভাৰত আটাইকেইটা উইকেট হেৰুৱাই 90 ৰান সংগ্ৰহ কৰে। আনহাতে 91 ৰানৰ বিজয় লক্ষ্য আগত লৈ মায়ং শিক্ষক ক্ৰীড়া সংঘই 14 অভাৰত 6টা উইকেট হেৰুৱাই খেলখনত জয়ী হয়। একৈশ ৰান কৰাৰ লগতে এটা উইকেট লাভ কৰা মায়ং শিক্ষক ক্ৰীড়া সংঘৰ ৰামেশ্বৰ দাসক খেলখনৰ শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা প্ৰদান কৰা হয়। আনহাতে বঁটা বিতৰণী অনুষ্ঠানত সংঘৰ বিষয়ববীয়াৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। মায়ং শিক্ষক ক্ৰীড়া সংঘৰ উদ্যোগত আজি এদিনীয়া ক্ৰিকেট খেল অনুষ্ঠিত হৈছিলে আৰু আমাৰ মায়ং বৃহত্তৰ মায়ং শিক্ষক সমাজক লৈ আমাৰ মায়ং শিক্ষক ক্ৰীড়া সংঘ গঠিত হৈছিলে আৰু অলপ দিনৰ আগতো এইখন খেলপথাৰতে আমাৰ শিক্ষকসকলৰ মাজত এখন প্ৰতিযোগিতা অনুষ্ঠিত হৈ গৈছিলে আৰু জাগিৰোড ৰেলৱে কৰ্মচাৰীসকল বৃহত্তৰ জাগিৰোড অঞ্চলৰ বিভিন্ন সামাজিক কামৰ লগত জড়িত হৈ থাকে। আজি তেওঁলোকে আমাক আমন্ত্ৰণ কৰিছিল আৰু আমাক উদ্যোগ ল'ব দিছিল এখন খেল অনুষ্ঠিত কৰিবলৈ আৰু ইতিমধ্যে জাগিৰোড ৰেলৱে ক্ৰিকেট দল আৰু মায়ং শিক্ষক ক্ৰীড়া সংঘৰ দুয়োটা দলৰ মাজত 16 অভাৰ এখন খেল অনুষ্ঠিত হ'ল আৰু খেলখন ইতিমধ্যে সমাপ্ত হৈছে আৰু ইয়াত মায়ং শিক্ষক ক্ৰীড়া সংঘই জয়লাভ কৰিছে আৰু দুয়োটা দলে খুব সুন্দৰভাৱে এখন খেল আমি ৰাইজক উপভোগ কৰিব দিলে। এইকাৰণে সকলোকে মায়ং শিক্ষক ক্ৰীড়া সংঘৰ পৰা আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ। অনাগত দিনত সকলোৱে সহায় সহযোগিতা এনেদৰে কাম কৰিম। লগতে ৰেলৱে কৰ্মচাৰীসকলেও তেওঁলোকৰ ব্যস্ততাৰ মাজতে আজি বন্ধ দিনত ক্ৰীড়াসুলভ এটা পৰিৱেশ গঢ়ি তোলাৰ উদ্দেশ্যে আজি খেলপথাৰলৈ আহিলে। আমি দুয়োটা দলে সুন্দৰভাৱে খেলিলোঁ, গতিকে অনাগত দিনত আমি এনেদৰে খেল খেলি যাম। আজি আমাৰ জাগিৰোড ৰেলৱে ক্ৰিকেট ক্লাব আৰু মায়ং খণ্ডৰ শিক্ষক ক্ৰীড়া সংঘৰ দুয়োটাৰ ক্লাবৰ সহযোগত আজি এখন প্ৰীতিমূলক খেল আৰম্ভ হয়। এই প্ৰীতিমূলক খেলখনত খেলি ভালে লাগিছে, সকলোৱে হাঁহি ফূৰ্তিৰে সকলোৱে খেলিছোঁ আৰু আমি বৰ্তমান হাৰিছোঁ যদিও ভালে লাগিছে, সকলোৱে ফূৰ্তি কৰিছোঁ একেলগে। আমাৰ একচুৱেলি প্ৰেক্টিচ নাছিলে, ফিল্ডিঙো বহুত মিছ হৈছে, আনকি ময়ো টাৰ্ণিং কেচ এটা ময়ো মিছ কৰিলোঁ কিপিঙত, সেই আৰু হাৰিলোঁ আজি। নেক্সট টাইম চেষ্টা কৰিম জিকিবৰ কাৰণে। জাগিৰোড মহাবিদ্যালয়ত বৃহস্পতিবাৰে মন্ত্ৰী পীযুষ হাজৰিকাৰ ব্যক্তিগত সচিব অপূৰ্ব ডেকা আধাৰশিলা স্থাপন কৰিলে শৈক্ষিক তথা প্ৰশাসনিক ভৱনৰ। মন্ত্ৰী পীযুষ হাজৰিকাৰ অনুপস্থিতিত মন্ত্ৰীগৰাকীৰ হৈ এই কাৰ্যসূচী সম্পন্ন কৰিলে ব্যক্তিগত সচিব অপূৰ্ব ডেকাই। ইয়াৰ যোগেৰে আগন্তুক দিনত জাগিৰোড মহাবিদ্যালয়ে শৈক্ষিক ক্ষেত্ৰখনত এক নতুন গতি লাভ কৰিব বুলি আশা প্ৰকাশ কৰিলে মহাবিদ্যালয়ৰ কৰ্তৃপক্ষই। প্ৰায় 1 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ'ব এই শৈক্ষিক তথা প্ৰশাসনিক ভৱন। আজি মাৰ্চ মাহ 2025 চনৰ 27 তাৰিখ, এই তাৰিখটো আমাৰ মহাবিদ্যালয়ৰ কাৰণে অন্যতম এটা শুভ দিন হ'ল। আজি মহাবিদ্যালয়ৰ শৈক্ষিক আৰু প্ৰশাসনিক ভৱনৰ এটা নতুন ভৱনৰ আধাৰশিলা স্থাপন হ'ল। আমাৰ মাননীয় অপূৰ্ব ডেকা ডাঙৰীয়া বিশিষ্ট সমাজকৰ্মী তথা পীযুষ ডেকা ডাঙৰীয়াৰ ব্যক্তিগত সচিব, তেখেতে আমাৰ মহাবিদ্যালয় আজি আধাৰশিলা স্থাপন কৰিলে। আমাৰ লগত থাকিলে জাগিৰোডৰ উন্নয়ন প্ৰাধিকৰণৰ সদস্য সন্মানীয় সভাপতি দীপজিৎ নেওগ ডাঙৰীয়া, আমাৰ SDO কামনা ডেকা ৰজা ডাঙৰীয়া, লগতে আমাৰ মহাবিদ্যালয়ৰ পৰিয়ালৰ সমূহ শিক্ষক কৰ্মচাৰীসকল, প্ৰত্যেকজনে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে আমাৰ নতুন হ'ব লগা বিল্ডিংটো ভালে কুশলে হয় আৰু সুন্দৰভাৱে এটা অনুষ্ঠান হৈ উঠে। মহাবিদ্যালয় আচলতে আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰতে হওক বা সামগ্ৰিক ক্ষেত্ৰত আমাৰ মাননীয় মন্ত্ৰী মহোদয়ৰ যি মানে তেখেতৰ সদিচ্ছা, সেই সদিচ্ছাৰ কাৰণে আল্টিমেটলি আমি
প্ৰত্যেকজনেই তেখেতৰ ওচৰত কৃতজ্ঞ। মহাবিদ্যালয়ৰ উন্নয়নৰ ক্ষেত্ৰত তেখেতৰ বিশেষ অৱদান আছে। এই ভৱনটো আচলতে অসম চৰকাৰৰ বিশেষ অনুদানে 1 কোটি টকাৰে আমাক দিছে। 1 কোটি টকা সম্পূৰ্ণ নহয়, 99.93 লাখ। তাৰ ভিতৰত যিটো অনুদানে আমাৰ ঘৰটো হ'ব, তাৰ কাৰণে আমি তেখেতক ধন্যবাদ জনাইছোঁ। মঙলবাৰে জাগিৰোডৰ আগশাৰীৰ ব্যক্তিগত খণ্ডৰ শৈক্ষিক প্ৰতিষ্ঠান নালন্দা একাডেমীৰ 17 সংখ্যক বৰ্ষপূৰ্তি অনুষ্ঠিত হয়। জাগিৰোড কলা মন্দিৰত আয়োজিত এই বৰ্ষপূৰ্তি অনুষ্ঠানত ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ণ কৰি জীপাল কৰে সমগ্ৰ অনুষ্ঠান। এই অনুষ্ঠানতে বিদ্যালয়ত অনুষ্ঠিত বিভিন্ন প্ৰতিযোগিতাৰ বিজয়ীসকলকো বঁটাসমূহ বিতৰণ কৰা হয়। অনুষ্ঠানত কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। আমাৰ নালন্দা একাডেমীৰ 17 নম্বৰ 17th এনুৱেল ফাংচন আৰু ফাংচনটো ল'ৰা ছোৱালীয়ে বিভিন্ন ডান্স ড্ৰামা পাৰফৰ্ম কৰিছে আৰু ছাত্ৰ সংস্থাৰ মানে কাৰ্যকৰ্তা তেওঁলোকে যিটো ৰেছপন্স দিছে তেওঁলোকো আহিছে। সেইটো সন্মানৰ কাৰণে জাগিৰোডবাসীৰ প্ৰতি আমি অশেষ ধন্যবাদ আৰু ভৱিষ্যতত এনুৱেল ফাংচনটো আমি চেষ্টা কৰিম যাতে এনেকুৱাকৈ আমি কলা মন্দিৰত পাতিব পাৰোঁ। আজিৰ সংবাদ পৰিক্ৰমা ইমানতে সামৰিছোঁ। জাগিৰোড, মৰিগাঁও আৰু ইয়াৰ কাষৰীয়া বিভিন্ন অঞ্চলৰ বা বাতৰিলৈ আমি আপোনালোকৰ মাজলৈ আহোঁ প্ৰতি বুধবাৰে সন্ধিয়া আৰু বৃহস্পতিবাৰে পুৱা। গতিকে চাবলৈ নাপাহৰিব আপোনালোকৰ প্ৰিয় অনুষ্ঠান JCCৰ সংবাদ পৰিক্ৰমা। ধন্যবাদ।